ছয়খোৱা ঢলা চাহ বাগিচাৰ জগন্নাথ ভৱন বনাবলৈ লোৱা ঠিকাদাৰ স্বপন দাসৰ বিৰুদ্ধে অভিযোগ। ছয়খোৱা আঞ্চলিক আদিবাসী ছাত্ৰ সন্থ আৰু তিনিচুকীয়া জিলা সমিতিৰে ঢলা চাহ বাগিচাত বনোৱা জগন্নাথ ভৱনটো অতি নিম্ন মানদণ্ডৰ কাম কৰা সন্দৰ্ভত স্বপন দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে ইয়াৰ উচিত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিফাজ অসম লাইভ। সামগ্ৰী ইয়াত যোগান ধৰিখিনি কাম কৰিছে। সেই কাম কৰাত আমি আহিখিনি দেখিলোঁ। দেখাৰ পাছত আমি তেওঁক ক'লোঁ যে দাদা আপুনিতো নিম্নমানৰ সামগ্ৰী ইয়াত লগাইছে, আপুনি এইটো লগাব নালাগে। তো সেইটো সময়ত মোক স্বপন দাসে ক'লে সেইটো তোমাৰ কাম নহয়, এইটো বিভাগীয় কৰ্তৃপক্ষৰ কাম হয়। তো সিমানতে মই তেওঁক মোবাইলযোগে মই কথা পাতিছিলোঁ, কিন্তু মোবাইলযোগে কথা পতাৰ পাছৰ পৰা মই মোবাইলটো ৰাখিলোঁ। ৰখাৰ পাছতে মই বিভাগীয় কৰ্তৃপক্ষক ফোন কৰিলোঁ। তাৰপিছতে ফোন কৰাৰ পাছত মই ক'লোঁ ছাৰ এনেকুৱা ইয়াত 2 নম্বৰী কাম হৈ আছে। তো সি ক'লে ঠিক আছে, আমি এবাৰ গৈ কিনে ভিজিট কৰিম। ভিজিট কৰাৰ পাছত আমি চাই ল'ম, তাৰপিছতেহে আমি পৰৱৰ্তী কি হ'ব আমি জনাম। তো যোৱাকালি মোক ফোন কৰিছিলে সন্ধিয়া। তাৰপিছত ক'লে সোমনাথ এইটো সঁচা, এইটো 2 নম্বৰী ইটা হয়, মই অলৰেডি মালিকক কৈ দিছোঁ, মালিকে ভাঙি দিব। তাৰপিছতে আজি ৰাতিপুৱা মোক মিস্ত্ৰীয়ে ফোন কৰিলে ইয়াত যে সোমনাথ আপুনি ইয়াত আহক, আহি কিনে আপুনি দেখাই দিয়ক কোনফালে এঠি হৈছে, আমি এইটো ভাঙি দিম। তো আজি সেইটোৱে গোটেইখিনি মানে 2 নম্বৰী কাম কৰিছে আৰু 2 নম্বৰী কাম কৰি কিনে ভাঙিছে। স্বপন দাসে কি কয় সুধিলে? স্বপন দাসে সুধিলে কি কয়, এইটো মইতো 1 নম্বৰী কৰিছোঁ বুলি কয়। তো মই ক'লোঁ ঠিক আছে, বিভাগীয় কৰ্তৃপক্ষক যেতিয়া মই জনালোঁ, তেওঁলোকে ক'লে নহয় এইটোতো 2 নম্বৰী বস্তু হয়, এইটো ভাঙিবৰ কাৰণে আমি অলৰেডি ওপৰৰ পৰা অৰ্ডাৰ আহিছে, তেওঁ বস্তুটো ভাঙিব। পুনৰ আকৌ ভালকৈ কৰিব লাগে। পুনৰ ভালকৈ কৰিব লাগিব। তাৰপিছতে আৰু এটা কথা, তেওঁ মানে যোনটো আমাৰ গোহাঁই চাহ বাগিচাত কৰিলে, পুনৰাই যে তেওঁ ইয়াত কৰিছে, সেইটোৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আৰু তেওঁ যদি নিম্নমানৰ সামগ্ৰী যোগান ধৰি যদি কাম কৰিছে, তো তেওঁৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু আমি ক'ব বিচাৰিছোঁ, যিহেতু আদিবাসী ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি আৰু আমাৰ ছয়খোৱা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই আহি কিনে আমি দেখিলোঁ, সঁচাই একেবাৰে মানে নিম্নমানৰ সামগ্ৰী যোগান ধৰি কাম কৰিছে তেওঁ। সেয়েহে আমাৰ দাবী যে কামটো একবাৰ আহিছে, ভালকৈ কৰক আৰু ইয়াৰ পৰা বিদায় লওক তেওঁ।